নৰ্থ ইষ্টৰ ভিতৰত আপোনালোকৰ প্ৰতিষ্ঠানখনে প্ৰতি বছৰে যি দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰি আহিছে কেইবছৰত ভৰি দিছে আৰু প্ৰতিষ্ঠানখনৰ পৰা কেনেধৰণে উপকৃত হৈছে? হয়, আমাৰ নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীখনৰ পৰা প্ৰায় আজি ডেটলৈকে আপোনাৰ 90% ইয়াৰ পাছিং আউট ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাবলৈ সক্ষম হৈছে, সংস্থাপন পাইছে আপোনাৰ। আৰু লগতে আমি যিকোনো আমাৰ দেশত যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহে তো আমি তাৰ কাৰণে যেনেকৈ আপোনাৰ লাষ্ট যেনেকৈ ৱাৰ হৈছিল আমাৰ পাকিস্তানৰ লগত, তো মই আশা ৰাখিছোঁ আমাৰ যিবিলাক ট্ৰেইনিজ বুলি আমাৰ কয়, আমাৰ কেডাৰ আমি 500 যোৱা বছৰৰ পৰা 500 কেডাৰ্ছ আমি ট্ৰেইনিং দি আছোঁ। তো যিকোনো ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আমাৰ দেশৰ কাৰণে যদি সেৱা আগবঢ়াব লাগে, তো মই ভাবোঁ আমাৰ আমাৰ এই কেডাৰখিনিয়ে যথেষ্ট এইখিনিত আগবঢ়াব পাৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনাৰ যিটো আজিৰ ডেটত আপুনি জানে যে ফায়াৰ ছেফটিৰ যিটো আপোনাৰ ডিমাণ্ড, কাৰণ ডিমাণ্ড ইজ ডেট, কাৰণ আজি সঁচাকৈ মানুহ ঘটনা হোৱা পাছতে উপলব্ধি হয়, কিন্তু ঘটনা নহওক। একচুৱেলি উই আৰ ট্ৰাইং টু ছেট এ ফায়াৰ ফ্ৰী কমিউনিটি, উই আৰ ট্ৰাইং টু ক্ৰিয়েট এ ছেফাৰ কমিউনিটি বাই প্ৰভাইডিং ফায়াৰ এণ্ড ছেফটি ট্ৰেইনিং প্ৰগ্ৰাম। আমি এইটো হায়াৰ ট্ৰেইনিংটো ইয়াত আপোনালোকক SDRF আৰু NDF-ৰ লগত আপোনাক সুধিম আপোনালোকৰ ইয়াত কিমান ষ্টুডেণ্ট কিমান আছে? আমাৰ এই চলিত বেচটো আমাৰ 500 কেডাৰ্ছ আছিল প্ৰায়, কিন্তু তাৰে আপোনাৰ 130-140জনমান কোৰ্চটো কৰিব নোৱাৰিলে, কাৰণ আমাৰ ট্ৰেইনিং চিডিউলটো বহুত টাফ, যিটোৱে বহুতে ভাবে যে ফায়াৰ ছেফটি জাষ্ট আমি এডমিশ্যন ল'লে বা থিয়ৰী কৰিলে আমি এই চাকৰি কৰিব পাৰিম বুলি ভাবে, কিন্তু সেইখিনি টোটেলি ৰং। কাৰণ ফায়াৰ ছেফটি আপোনাৰ চাকৰি কৰিবলৈ হ'লে কেডাৰজন ফিজিকেলি আৰু মেণ্টেলি ফিট হ'ব লাগিব, যেনেকৈ আপোনাৰ হোচ পাইপ দাঙিব পাৰিব লাগিব বা নজেলছ আপোনাৰ ধৰিব, যিটো আমাৰ পানী প্ৰেছাৰ। চ' আমাৰ যিটো ফায়াৰ ছেফটি প্ৰফেশ্যনত আপোনাৰ ফিজিকেল ট্ৰেইনিং ডেইলি ৰাতিপুৱা 4টা বজাৰ পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হয়, PT প্ৰেড, আকৌ আপোনাৰ 9টা, 9:30, 10টা বজাৰ পৰা আকৌ থিয়ৰী প্ৰেক্টিকেল সমান্তৰালে, এক গ্ৰুপ আপোনাৰ প্ৰেক্টিকেল, এটা গ্ৰুপ হ'লে আপোনাৰ থিয়ৰী, আকৌ গধূলি 6 to 8 আমাৰ যিটো আমাৰ ৰিভাইজ কৰা হয়, আকৌ 10টা বজাৰ আগত আমাৰ মোবাইল জমা লোৱা হয়। সেইটো কাৰণে বহুত ছাত্ৰ ছাত্ৰী মানে সন্তুষ্ট নহয়, কাৰণ মোবাইল নহ'লে টোপনি নাই, এনেকৈ লাষ্ট ইয়েৰ বহুত কমপ্লেইন আহিছে। মই আশা ৰাখিছোঁ এবাৰ যদি আপোনাৰ কোনোবাই যদি ফায়াৰ ছেফটিত অকল ইয়াতে আমাৰ একাডেমিতে বুলি নহয়, বা ফায়াৰ ছেফটি প্ৰফেশ্যনত বা পুলিচত আৰ্মিত যাবলগীয়া মানুহ, দেশৰ কাৰণে ছাৰ্ভিচ আগবঢ়াবলগীয়া মানুহ একমন কৰি পেলাই একমত হৈ আহিব লাগে, এটা লক্ষ্য উদ্দেশ্য লৈ আহিব লাগে, আৰু নিজকে এজন মানে ফিজিকেলি আৰু মেণ্টেলি এজন ষ্ট্ৰং পাৰ্চন হিচাপে আপোনাৰ গঢ়ি তুলিব পাৰিব লাগিব। বিভিন্ন স্থানত এনেকৈ ধৰণে বিনামূলীয়া সেৱা আগবঢ়াই আহিছে। হয়, আমি আৰম্ভণিৰ পৰাই আপোনাৰ প্ৰত্যেক বছৰে যেনেকৈ আমি যোৱা বছৰ তাৰ আগবছৰ যেনেকৈ আমি 10জন, আকৌ আপোনাৰ 10জন, তেনেকৈ আমি কেতিয়াবা আমি আগৰ বছৰ 5জন, যিবিলাক আপোনাৰ BPL লাইন মানে আপোনাৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীক আমাৰ ফালে এই বছৰ আমি পদক্ষেপ লৈছোঁ যে 5জন ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াকৈ পঢ়াই ক'ৰবাত সংস্থাপন এটা দিয়াৰ ব্যৱস্থা কৰিম বুলি। মই প্ৰথম মোৰ আৰম্ভ হ'ল কৰ্মজীৱন ইণ্ডিয়ান এয়াৰফ'ৰ্চত এজন পুলিচমেন হিচাপে। তাৰপিছত মই এই ট্ৰেডটো এৰি মই ফায়াৰ ছাৰ্ভিচ কলেজত পঢ়িছিলোঁ। সেই কলেজত তেতিয়া যাওঁতে অল ইণ্ডিয়া ছিলেকশ্যনত গৈ পেলাই তাত ছিটটো লৈ পঢ়িছিলোঁ। তাৰ পৰা আহি ডিগবৈ ৰিফাইনেৰীত মই 39 বছৰতকৈ ওপৰ বেছি কৰিলোঁ। তাৰপিছত কৰি আহি এইটো অৰুণাচলৰ GN-Pro এটা ইণ্ডো ফ্ৰান্স কোম্পানী, তাতো কৰিলোঁ, হেড অফ দি ডিপাৰ্টমেণ্ট হয়। আৰু আজি এটা 6 বছৰ হ'ল ইয়াত আহি সোমাইছিলোঁ মাত্ৰ কিনো বস্তু চাবলৈ, ডাইৰেক্টৰ চাহাবৰ উদগনি আৰু তেখেতৰ ইণ্টাৰেষ্টটো দেখি মোৰ মনটো নিজে খুব আগবাঢ়িলে। তেতিয়া মই অৰুণাচলৰ ডিছকণ্টিনিউ কৰি ইয়াতে আৰু এতিয়া 6 বছৰ সোমাই আছোঁ। আৰু মই যিখিনি ৰাইজৰ সহযোগটো আৰু আমাৰ ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্টটো পাইছোঁ, মোৰ বেছি ভাল লাগিছে কাৰণে তেতিয়া এনেকুৱা এটা কৰি আছোঁ। আশা কৰি আছোঁ যে আমি কিবা এটা আৰু পাম বুলি। এতিয়া আমাৰ এই পাঠ্যক্ৰমটোৰ লগত অনেক যুদ্ধ সদৃশৰ কথা ক'লে, সেই যুদ্ধ সদৃশৰ কথা কাৰণে আমাৰ পাঠ্যক্ৰমত ডিজাষ্টাৰ মেনেজমেণ্ট, ভয়াৱহতা পৰিস্থিতিৰ সন্মুখীন হোৱা আমি পাঠ্যক্ৰমটোত লগাই দিছোঁ। তাৰ লগে লগে আমি SDRF আৰু NDF-ৰ লগতো
আমি যোগাযোগ তেওঁলোকে একেবাৰে আচল ইমাৰ্জেঞ্চিত তেওঁলোক আগত থাকে আমাৰ গুৱাহাটীতে বহুত চেণ্টাৰ হৈ গ'ল SDRF আৰু NDFৰ লগত আমাৰ এটা যোগাযোগ চলি আছে তেতিয়া তেওঁলোকে যেতিয়া আমাক মাতিব আৰু আমাৰ কেণ্ডিডেটবিলাক যোৱাৰ কাৰণে অলপ চেষ্টা চলাম তেতিয়া আমি আশা কৰিছোঁ আৰু কিবা এটা হ'ব তাৰ লগে লগে কিন্তু আপোনালোক সকলোকে ৰাইজৰ সহযোগটো আৰু আপোনালোকক সহযোগটি দিবৰ কাৰণে আমি আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ আৰু আশা কৰোঁ যে আজিয়ে নহয় আৰু বোলে আজি গ'লোঁ আৰু যা গৰু মৰিল পুকু সৰিল এনেকৈ নহয় মাজে মাজে আমি যেতিয়া মাতিম আহি থাকিব লাগিব আৰু সেইটো ইয়াত কেনেধৰণে কেনেকুৱা পাইছে মই মানে মই একচুৱেলি আছাম ৰেজিমেণ্টৰ আছিলোঁ মই আৰু মই মানে 28 বছৰ ছাৰ্ভিচ কৰি আৰ্মিত থাকি মই এই অহা 2025 মাৰ্চৰ 1 তাৰিখে মই পেঞ্চন আহিলোঁ আৰু ছাৰৰ লগত যোগাযোগ কৰি মানে ছাৰে ইয়াত ফিজিকেলি আমাৰ ষ্টুডেণ্টক ফিজিকেলি বহুত জৰুৰী হয় আজিকালি চবেই মানে নিজৰ শৰীৰটো যদি ঠিক ঠাক নাথাকে আপুনি কাম কৰিবলৈ বহুত অসুবিধা হয় গতিকে ইয়াত ফায়াৰ ছেফটিৰ লগত আৰু নিজৰ ফিজিকেল যদি ভালকৈ থাকিব পাৰে তেতিয়াহে আনক সহায় কৰিব পাৰিব গতিকে আমি ইয়াত যিদিনাৰ পৰা মই আহিছোঁ ফিজিকেলি ট্ৰেইনিং ৰাতিপুৱা PT আৰু ড্ৰিল এইবিলাক চব ড্ৰিল লাগু হয় মানে এতিয়া ফায়াৰ ফাইটিঙৰ আমাৰ স্কাউট ড্ৰিল হয় কি কয় হাউচ ড্ৰিল হয় আৰু কি কয় ৰেস্কিউ টিমৰ এই চব ড্ৰিল লাগু হয় গতিকে মোক ছাৰে ইয়াত যোগাযোগ কৰি মই মানে ষ্টুডেণ্টক লগ পাই বহুত ভাল পাইছোঁ আৰু আপোনালোকৰ ওচৰতো এইটোকে প্ৰাৰ্থনা কৰিছোঁ কি অহাকেইটা আগন্তুক মানে যিটো ল'ৰা ছোৱালী আহিব এই পদ্ধতিটো মানে ভাল হৈ গৈ দেশৰ কাৰণে আমি আমাৰ ফায়াৰ ফাইটিং এই ছেফটিৰ যিটো ষ্টুডেণ্ট য'তেই হওক আমি কিবা এটা ৰাইজক সহায় কৰিব পৰাকৈ এনেকৈ ট্ৰেইনিংটো দি আছোঁ